বন্ধুসকল নমস্কাৰ। এই সময়ত কৰ্মচাৰীসকলৰ বাবে 5টা ডাঙৰ সুখবৰ জনাবলৈ যত্ন কৰিম আৰু আপোনালোকক প্ৰথমতে দেখুৱাবলৈ লৈ আছোঁ। চাওক, হাইকোৰ্ট আৰ্জেণ্ট বুলি শেহতীয়াকৈ এখন ডাঙৰ নটিচ প্ৰকাশ হৈছে আৰু প্ৰকাশ হৈছিলে একেবাৰে শেহতীয়াকৈ যোৱা 21 মে তাৰিখে এখন অতি গুৰুত্বপূৰ্ণ নটিচ বুলি ক'ব পাৰি কৰ্মচাৰীসকলৰ হৈ প্ৰকাশ পাইছে আৰু এই নটিচখনৰ পিছে আন এখন নটিচো প্ৰকাশ পাইছে। এই প্ৰসংগতেই সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম। প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ প্ৰথম যিখন নটিচ প্ৰকাশ হৈছিলে সেই নটিচখনৰ ভিতৰৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইতিমধ্যে মই আপোনালোকক কৈছোঁৱেই যে 5টা কৰ্মচাৰীসকলৰ বাবে ইনফৰমেশ্যন আছে, সুখবৰ আছে। ইয়াতে উল্লেখ কৰিছে, চাওক দেখুৱাবলৈ লৈছোঁ, ওপৰত উল্লেখ কৰা চিঠিসমূহৰ প্ৰতি আপোনালোকৰ সদয় দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, য'ত আপোনালোকৰ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰলৰ অধীনত থকা 1/1/2006 পৰা 31/3/2009 সময়ছোৱাত অৱসৰ গ্ৰহণ কৰা বা মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ প্ৰকৃত সংখ্যাৰ তথ্য লগতে তাৰ ফাইনেন্সিয়েল ইমপ্লিকেশ্যনছ বিচৰা হৈছিল। ইয়াত উল্লেখ কৰিব বিচৰা হৈছে যে এই কাৰ্য সহজভাৱে সম্পন্ন কৰাৰ সুবিধাৰ্থে ৰেফাৰেন্সত উল্লেখ কৰা লেটাৰ 4ৰ সৈতে এটা টেইলৰ মেড ফৰ্মেটো সংলগ্ন কৰা হৈছিল। কিন্তু দুখেৰে জনাইছোঁ যে আজি পৰ্যন্ত 6টা ডিপাৰ্টমেণ্টৰ বাদে আন কোনো এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টে এনে তথ্য দাখিল কৰা নাই। সেইবাবে আকৌ ইনফৰমেশ্যনটো প্ৰকাশ হৈছে। আজিৰ এই তাৰিখত কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ প্ৰশ্ন যে ঊৰ্ধ্বতন কৰ্তৃপক্ষ কৰ্মচাৰীসকলৰ প্ৰতি দায়বদ্ধ নহয় নেকি? কাৰণ বাৰে বাৰে এটা বিষয়ৰ ওপৰতেই কৈ আছে যে বিষয়টো যিহেতু অনাৰেবল হাইকোৰ্টৰ চূড়ান্ত ৰায়ৰ সৈতে জড়িত, তথাপিও মাত্ৰ 6টা ডিপাৰ্টমেণ্টেহে তথ্য দাখিল কৰিছে। 3টা বছৰত অসমত কি কোনো তেনেকুৱা ৰিটায়াৰমেণ্ট বা মৃত্যুবৰণ কৰা কৰ্মচাৰী নাই নেকি যে ডিপাৰ্টমেণ্টসমূহে এতিয়ালৈকে অৱহেলা কৰি আছে? এইটো এটা ডাঙৰ প্ৰশ্ন আজিৰ এই সময়ত। এনেকৈ ভাবিব পাৰি নেকি যে আপোনাৰ ফাইনেন্সিয়েল বেনিফিটৰ সৈতে মোৰ কি আহে যায়, সেনেকুৱা এটা মানসিকতাৰে কাম কৰা হৈছে নেকি? কাৰণ বিষয়টো এটা অতি জৰুৰী বিষয় বুলি ক'ব পাৰি, কাৰণ ইতিমধ্যে উল্লেখ কৰিছে যে কোৰ্ট আৰ্জেণ্ট বুলি। তথাপিও আকৌ এখন নটিচ প্ৰকাশ হৈছে, সেইখন নটিচকো আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিছোঁ। তাতো উল্লেখ কৰিছে, চাওক, 1/1/2006 পৰা 31/3/2009 সময়ছোৱাত অৱসৰ গ্ৰহণ কৰা বা মৃত্যুবৰণ কৰা পেঞ্চনাৰসকলৰ বিষয়ে। ইয়াতে উল্লেখ কৰিছে যে ওপৰত উল্লেখ কৰা বিষয় আৰু এই ডিপাৰ্টমেণ্টসমূহৰ পূৰ্বৰ চিঠিসমূহৰ কণ্টিনিউটিত মোক এই কথা উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যে সংশ্লিষ্ট পেঞ্চনাৰসকলৰ তথ্য অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ 28/4/2016 নিৰ্দেশ মৰ্মে WPC নম্বৰ 61/2011 প্ৰদান কৰা হৈছিল। লগতে ইমান নম্বৰ তাৰিখৰ আদেশ অনুসৰি জড়িত ফিনেন্সিয়েল ইমপ্লিকেশ্যনছসমূহ অধিকাংশ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা এতিয়াও লাভ কৰা নাই। প্ৰেছক্ৰাইব ফৰ্মেটত অনুযায়ী ইয়াত উল্লেখ কৰিব পাৰে, অৰ্থাৎ যিটো প্ৰেছক্ৰাইব দিয়া হৈছে সেই ফৰ্মেটত এতিয়ালৈকে 6টা ডিপাৰ্টমেণ্টৰ বাদে বেলেগ কোনো ডিপাৰ্টমেণ্টে দিয়াই নাই। আৰু এটা ডাঙৰ কথা যে হাইকোৰ্টে অৰ্ডাৰ কৰিছে যে যিসকলে সেইখিনি সময়ত মৃত্যুবৰণ কৰিছিল বা অৱসৰ লৈছিল তেওঁলোকক 5টা ৰিফৰ্মৰ কাৰণে সেই ইনফৰমেশ্যনসমূহ বিচৰা হৈছে। প্ৰথম কথাটো হ'ল চেলাৰী, দ্বিতীয় কথাটো হৈ গ'ল পেঞ্চন বা ফেমিলি পেঞ্চনৰ বিষয়, আৰু 3 নম্বৰ যিটো আছে ৰিফৰ্মৰ কাৰণে সেইটো DCRG, তাৰপিছত লিভ এনকেজমেণ্ট, তাৰপিছত আদাৰ পেঞ্চনাৰী বেনিফিটছ ইফ এনি। তো নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কৰ্মচাৰীসকলৰ বাবে, সেই সময়ত অৱসৰ হোৱা বা মৃত্যু হোৱা কৰ্মচাৰীসকলৰ বাবে। হাইকোৰ্টৰ যিহেতু এটা অৰ্ডাৰ এতিয়াও দিয়া নাই, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। যদি আছে এই ভিডিঅ'টো চাই থকাৰ কোনোবা দৰ্শক বা তেনেকুৱা যদি আপোনালোকৰ ঘৰত তেনেকুৱা কোনোবা যদি আছে সেইখিনি সময় মৃত্যুবৰণ হোৱা বা অৱসৰ লোৱা, তেনেহ'লে আপোনালোকে নিজে আপোনালোকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে এই ফৰ্মেটটো, যিটো ফৰ্মেট তেওঁলোকে দিছে, ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে খুব ইমিডিয়েট যোগাযোগ কৰক, কাৰণ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা শেহতীয়াকৈ প্ৰকাশ হৈছিলে, 2-3বাৰকৈ তেওঁলোকে প্ৰকাশ কৰি আছে নটিচটো। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বন্ধুসকল, যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।